ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমেই আপোনালোকক এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব। যদি ভাল পাইছে এটা লাইক কৰিব। এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি ইংৰাজীৰ 24 জুলাই 2025, শাওণ মাহৰ 7 শাওণ বৃহস্পতিবাৰ। কৃষ্ণপক্ষ এতিয়া তিথি অমাৱস্যা তিথি, নক্ষত্ৰ পূৰ্ণবসু নক্ষত্ৰ, চন্দ্ৰ মিথুন ৰাশিত আছে। আজি ৰাহুকাল সময় দুপৰীয়া 1:30 পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ সময় পুৱা 6:03 পৰা 7:33 মাজৰ সময়খিনি। যাত্ৰাৰ শুভ দিশ হৈছে আজি পশ্চিম আৰু উত্তৰ দিশ। যাত্ৰাৰ অশুভ দিশ হৈছে দক্ষিণ আৰু দক্ষিণ পূব দিশ। আৰু যদি আপুনি দক্ষিণ আৰু দক্ষিণ পূব দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে, তেন্তে পৰিহাৰৰ বাবে দৈ খাই যাত্ৰা কৰিব। তেতিয়া আপোনাৰ যি দিশাচুল দোষ আছে সেয়া পৰিহাৰ হ'ব। আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি আৰু কুম্ভ ৰাশি। আজি বিশেষকৈ সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হ'ল মেঘ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশি। আজি জ্যোতিষৰ মহান সমাধান হৈছে ভগৱান বিষ্ণুৰ মন্দিৰ দৰ্শন কৰক আৰু শ্ৰীহৰিলৈ হালধীয়া ফুল আগবঢ়াওক। আজি দিনটোৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা উৎসাহজনক দিন। সম্পৰ্কত নতুন উদ্যম দেখা দিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাসে সংগীৰ মন জিনিব পাৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যিয়ে আপোনাক মানসিক শান্তি বৃদ্ধি কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পাব। পঢ়া শুনাত নতুন বিষয়ৰ প্ৰতি আগ্ৰহ জন্মিব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থকাটো ভাল হ'ব। পুৱা ভ্ৰমণ বা যোগাসন স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। আৰ্থিক ক্ষেত্ৰত স্থিৰতা থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ আজি উপযোগী হ'ব। বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰখাটো আপোনাৰ বাবে উপযোগী হ'ব। আজি দিনটো আপোনাৰ শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা। আপোনাৰ সামগ্ৰিক ধনাত্মকতাৰ ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 4 হ'ব। জ্যোতিষৰ সমাধান হৈছে আজি শ্ৰী গণেশৰ পূজা কৰক আৰু গণেশ মন্ত্ৰ ওম গং গণপতে নমঃ মন্ত্ৰ 108 বাৰ জপ কৰিলে সকলো বাধা আপোনাৰ দূৰ হ'ব। ইয়াৰ পিছত ৰাশি আছে বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ সুযোগ আহিব। প্ৰেমৰ ক্ষেত্ৰত ঘনিষ্ঠতা বাঢ়িব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা। পৰিয়ালৰ শান্তি বজাই ৰাখিবলৈ ধৈৰ্যৰ প্ৰয়োজন। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো মধ্যমীয়া হ'ব। মনোযোগ বিক্ষিপ্ত হ'ব পাৰে, গতিকে পঢ়া শুনাৰ বাবে শান্ত পৰিৱেশ বাছি লওক। স্বাস্থ্য খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হওক। অত্যাধিক তৈলাক্ত খাদ্যৰ পৰা বিৰত থকাটো আপোনাৰ ভাল হ'ব। হালকা ব্যায়াম বা ধ্যান কৰিলে শক্তি বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি স্থিৰ হ'ব। নতুন উপাৰ্জনৰ সুযোগ আহিব পাৰে, তথাপিও খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ বাবে আজি ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিকল্পনা সফল হ'ব। নতুন ধাৰণা উপস্থাপনৰ বাবে আজি এটা ভাল সময় হ'ব। শুভ সংখ্যা হৈছে আপোনাৰ 6, শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। আপোনাৰ সামগ্ৰিক ধনাত্মকতাৰ ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 3 হ'ব। জ্যোতিষৰ সমাধান বুলিবলৈ আজি শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে দুৰ্গা মাতৃৰ পূজা কৰক আৰু সৌজন্যমূলকভাৱে গোলাপ ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি পাৰিবাৰিক সম্পৰ্কত মধুৰতা বজাই থাকিব। প্ৰেমৰ ক্ষেত্ৰত সৰল আৰু স্পষ্ট যোগাযোগৰ প্ৰয়োজন। বন্ধুৰ সৈতে সাক্ষাতৰ ফলত মন প্ৰফুল্ল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো উৎপাদনশীল হ'ব। নতুন বিষয় শিকিবলৈ আগ্ৰহী হ'ব। আপুনি একগোট হৈ পঢ়াৰ বাবে আজি এটা উপযুক্ত সময়। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ নিয়ন্ত্ৰণৰ বাবে ধ্যান বা শিথিল কৰাৰ কাৰ্যকলাপত মনোযোগ কৰক। পানীৰ পৰিমাণ বৃদ্ধি কৰক।
পানী আপুনি প্ৰাণ কৰাটো বৃদ্ধি কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সাৱধানতা অৱলম্বন। আপুনি বিনিয়োগৰ পৰা বিৰত থকাটো যে ভাল হ'ব। ত্ৰুটিপূৰ্ণ আপোনাৰ বিনিয়োগৰ পৰা আপুনি বিৰত থকাটো অত্যন্ত ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। আপোনাৰ যোগাযোগ দক্ষতাই সাফল্য কঢ়িয়াব। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া। আপোনাৰ সামগ্ৰিক ধনাত্মকতা বুলি ক'লে 5ৰ ভিতৰত 4 হ'ব। জ্যোতিষৰ সমাধান হৈছে আপোনাৰ বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক। সেউজীয়া মুগাৰ দান কৰক। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ পৰা বিৰত থকাটো ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো মধ্যমীয়া হ'ব। পঢ়া শুনাত ধৈৰ্যৰ প্ৰয়োজন হ'ব। শিক্ষকৰ পৰামৰ্শ লওক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। পেটৰ সমস্যা হ'ব পাৰে। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা থাকিব। নতুন উপাৰ্জনৰ সম্ভাৱনা আছে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখক আজি। নতুন প্ৰকল্পত সাফল্যৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা ৰং। আপোনাৰ ধনাত্মকতা ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 3 হ'ব। জ্যোতিষৰ সমাধান হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি এটা উজ্জ্বল দিন হ'ব। সংগীৰ সৈতে মধুৰ সম্পৰ্ক হ'ব পাৰে। পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে দিনটো সৃজনশীলতাৰে ভৰা হ'ব। নতুন ধাৰণা শিকিবলৈ আগ্ৰহী হ'ব। শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। হালকা ব্যায়াম বা পাতল ব্যায়াম বা খোলা খেলা ধূলাত অংশগ্ৰহণ কৰক। আৰ্থিক দিশত লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে আজি ভাল সময়। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ প্ৰশংসা হ'ব। নতুন দায়িত্ব ল'বলৈ সাজু থাকক। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। আপোনাৰ ধনাত্মকতা ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 5 হ'ব আজি। আপোনাৰ দিনটো বহুত ভাল হ'ব। জ্যোতিষৰ সমাধান হৈছে সূৰ্যৰ শান্তিৰ বাবে ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি আছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত সততা আৰু পৰিষ্কাৰ যোগাযোগৰ প্ৰয়োজন। প্ৰিয়জনৰ পৰা সমৰ্থন পাব আজি। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে দিনটো আজি উৎপাদনশীল হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। নতুন প্ৰকল্পৰ সম্ভাৱনা আছে আজি। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গাঢ় সেউজীয়া। সামগ্ৰিক ধনাত্মকতা বুলি ক'লে আপোনাৰ 5ৰ ভিতৰত 4 হ'ব। জ্যোতিষৰ সমাধান হৈছে বুধৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সম্পৰ্কত ভাৰসাম্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে মুকলি আলোচনা সম্পৰ্কৰ দৃঢ় কৰিব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় সম্ভাৱনা। পৰিয়ালৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সময় কটাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো শিক্ষাৰ ক্ষেত্ৰত সাফল্যৰ আজি বাট মুকলি হ'ব। সৃজনশীল বিষয়ত মনোযোগ দিয়ক। আপুনি পঢ়া বা প্ৰকল্পত অংশগ্ৰহণ ভাল ফলাফল লাভ কৰিব। আজি গোট হৈ আজি আপুনি গ্ৰুপ ষ্টাডি কৰিলে আপোনাৰ ভাল ফল লাভ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল থাকিব। তথাপিও অত্যাধিক চিন্তাৰ পৰা বিৰত থাকক। ধ্যান আৰু যোগাসনৰ জৰিয়তে মানসিক শান্তি লাভ কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনাৰ আগতে বিশদভাৱে পৰীক্ষা কৰক। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কূটনৈতিক দক্ষতাৰ প্ৰশংসা হ'ব। দলীয় কামত আপুনি সফলতা লাভ কৰিব। নতুন প্ৰকল্পৰ দায়িত্ব আজি পাব পাৰে। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। আপোনাৰ ধনাত্মকতাৰ ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 4 হ'ব। জ্যোতিষৰ সমাধান হৈছে শুক্ৰৰ শান্তিৰ বাবে দুৰ্গা মাতৃৰ পূজা কৰক। বগা ফুল অৰ্পণ কৰক আৰু ওম দুং দুৰ্গাই নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি গভীৰ সংযোগৰ সম্ভাৱনা। সংগীৰ সৈতে আৱেগিক আলোচনাৰ সম্পৰ্ক দৃঢ় কৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। গৱেষণাৰ কামত সাফল্য লাভ কৰিব। শিক্ষাৰ পৰামৰ্শ
আজি লওক শিক্ষকৰ পৰামৰ্শ লওক আজি আপুনি দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰতি স্বাস্থ্যৰ প্ৰতি অকণমান সাৱধান হোৱাৰ প্ৰয়োজন হ'ব। অত্যাধিক কামৰ পৰা চাপৰ ফলত মানসিক চিন্তা হ'ব পাৰে আৰু পুৱাৰ ভ্ৰমণ আৰু ধ্যান আপোনাৰ বাবে দিনটোৰ বাবে আজি উপকাৰী হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত সাৱধানতাৰ প্ৰয়োজন। ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থকাটো আপোনাৰ ভাল হ'ব। সঞ্চয়ৰ ওপৰত আপুনি গুৰুত্ব দিয়াটো ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত দৃঢ়তা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ প্ৰশংসা আপুনি লাভ কৰিব। নতুন প্ৰকল্পৰ সফলতাৰ লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা আছে 8। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গাঢ় ৰঙা। আপোনাৰ সামগ্ৰিক ধনাত্মকতাৰ ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 3 হ'ব। জ্যোতিষৰ সমাধান হৈছে মংগল গ্ৰহৰ শান্তিৰ বাবে হনুমান চালিচা পাঠ কৰক আৰু ৰঙা চন্দনৰ তিলক লগাওক। ধনুৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত নতুন উদ্যম দেখা দিব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে সৎ আলোচনা গুৰুত্বপূৰ্ণ। বন্ধুৰ সৈতে সময় কটোৱাৰ ফলত মন প্ৰফুল্ল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো উৎপাদনশীল হ'ব। নতুন বিষয়ত শিকিবলৈ আগ্ৰহী হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ভাল সময়। শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। আপোনাৰ পাতল ব্যায়াম আৰু বাহিৰৰ কাৰ্যকলাপ আপোনাৰ অংশগ্ৰহণ কৰাটো ভাল হ'ব। আৰ্থিক দিশত লাভৰ সম্ভাৱনা, নতুন উপাৰ্জনৰ সুযোগ আহিব পাৰে। তথাপি খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ আজি দিনটোৰ ক্ষেত্ৰত ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীল ধাৰণাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত সাফল্যৰ সম্ভাৱনা। শুভ সংখ্যা আছে 3। শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া। আপোনাৰ ধনাত্মকতা ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 4 হ'ব। জ্যোতিষৰ সমাধান হৈছে বৃহস্পতিৰ শান্তিৰ বাবে গুৰু মন্ত্ৰ ওম গ্ৰাং গ্ৰীং গ্ৰোং চ গুৰুৱেই নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে দিনটো মধ্যমীয়া হ'ব। পঢ়া শুনাত মনোযোগ বজাই ৰাখিবলৈ শান্ত পৰিৱেশ বাছি লওক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। পিঠিৰ বিষ বা জোৰাৰ বিষৰ সমস্যা হ'ব পাৰে। নিয়মিত ব্যায়াম কৰক। নিয়মিত ব্যায়াম কৰিলে লাভ হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰতা থাকিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে ভাল হ'ব। বিনিয়োগৰ পৰিকল্পনাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। নতুন দায়িত্ব ল'বলৈ সাজু থকা আজি। শুভ সংখ্যা আছে 10। শুভ সময় হৈছে সন্ধিয়া 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। আপোনাৰ ধনাত্মকতাৰ ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 3 হ'ব। আৰু জ্যোতিষৰ সমাধান হৈছে শনিৰ শান্তিৰ বাবে শনি মন্দিৰত গৈ তেলৰ প্ৰদীপ জ্বলাওক। ইয়াৰ পিছত ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মন প্ৰফুল্ল হ'ব। বন্ধুৰ সৈতে সাক্ষাতৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে দিনটো আজি উৎপাদনশীল হ'ব। সৃজনশীল বিষয়ত সাফল্যৰ সম্ভাৱনা। আপোনাৰ গ্ৰুপ ষ্টাডি আজি আপোনাৰ ভাল সময় গ্ৰুপ ষ্টাডিৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতেজ অনুভৱ কৰিব। মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে ধ্যান কৰক। আৰ্থিক দিশত লাভৰ সম্ভাৱনা, নতুন উপাৰ্জনৰ সুযোগ আহিব পাৰে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীল ধাৰণাৰ প্ৰশংসা লাভ কৰিব। নতুন প্ৰকল্পত সাফল্যৰ সম্ভাৱনা আছে। শুভ সংখ্যা আছে 11। শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আকাশী নীলা। আপোনাৰ সামগ্ৰিক ধনাত্মকতাৰ ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 4 হ'ব। আৰু জ্যোতিষৰ সমাধান হৈছে শনিৰ শান্তিৰ বাবে ওম হং শনিশ্চৰায়ে নমঃ মন্ত্ৰ জপ কৰক। মীন ৰাশি আজি দিনটোৰ শেষত ৰাশি মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগিক সংযোগ গভীৰ হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ দিনটো সৃজনশীলতাৰে ভৰা হ'ব। শিল্প বা সাহিত্যৰ বিষয়ত ভাল ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। পানীৰ পৰিমাণ বৃদ্ধি কৰক। আপোনাৰ পাতল ব্যায়াম আপোনাৰ দিনটোৰ বাবে উপকাৰী হ'ব। আৰ্থিক দিশত স্থিৰতা থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ ভাল হ'ব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ সহানুভূতিশীল আচৰণৰ প্ৰশংসা হ'ব। দলীয় কামত সাফল্যৰ সম্ভাৱনা। শুভ সংখ্যা আছে দিনটোৰ আপোনাৰ 7। শুভ সময় হৈছে সন্ধিয়া আপোনাৰ 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সাগৰীয়া সেউজীয়া। আপোনাৰ ধনাত্মকতাৰ অভাৰ ৰেটিং বুলি ক'বলৈ গ'লে আপোনাৰ 5ৰ ভিতৰত 4 হ'ব। আৰু জ্যোতিষৰ সমাধান হৈছে বৃহস্পতিৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। বন্ধুসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক। তাৰ এই কামনাৰে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।